Hello students, আজিৰ এই ভিডিঅ'টোত আমি পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টৰ আন এটা ইম্পৰ্টেণ্ট চেঞ্জেছ কি এমব্ৰায়ো ডেভেলপমেণ্ট বা এমব্ৰায়ো ফৰ্মেশ্যনৰ বিষয়ে ডিছকাছ কৰিম। এতিয়া চোৱা এমব্ৰায়ো মানে কি? এমব্ৰায়ো ইজ এ মাছ অফ চেল that derive from fertilized diploid zygote। আৰু এমব্ৰায়োটোক আমি বেবি প্লেণ্ট বুলিও ক'ব পাৰোঁ। কি কাৰণে কওঁ? Because it has the potential to form a complete plant। আৰু যিটো প্ৰচেছৰ দ্বাৰা এমব্ৰায়ো ডেভেলপমেণ্ট হ'ব সেই প্ৰচেছটোক আমি কওঁ এমব্ৰায়োজেনি। এতিয়া এমব্ৰায়ো এটাত কি হয় দুখন কটিলেডন্স ডেভেলপ হ'ব নাইবা এখন কটিলেডন্স ডেভেলপ হ'ব। চ' এমব্ৰায়োটোত ডেভেলপ হোৱা কটিলেডনৰ ওপৰত বেছ কৰি পেলানি আমি তাক দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল ডাইকট এমব্ৰায়ো আৰু আনটো হ'ল মন'কট এমব্ৰায়ো। এতিয়া এই ডায়েগ্ৰামটোত ডাইকট এমব্ৰায়ো আৰু মন'কট এমব্ৰায়োৰ ষ্ট্ৰাকচাৰ দুটা দি থোৱা আছে। এতিয়া চোৱা ডাইকট এমব্ৰায়োৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ। এই ডাইকট এমব্ৰায়োত কি হয় দুখন কটিলেডন্স থাকিব আৰু তাত কি হয় এডাল এমব্ৰায়নেল এক্সিছ থাকে আৰু সেই এমব্ৰায়নেল এক্সিছডালৰ ওপৰ ফালৰ যিটো অংশ কটিলেডনৰ ওচৰত লাগি আছে তাক কোৱা হয় এপিকটাইল বুলি কোৱা হয়। আৰু সেই এপিকটাইলৰ পৰাই এপিকটাইলতে কি থাকে প্লুমিউল থাকে আৰু প্লুমিউলৰ পৰাই কি হয় ভৱিষ্যতে শ্বুট ছিষ্টেম বা শ্বুট এপেক্স ডেভেলপ হ'বগৈ। তাৰ পাছত এমব্ৰায়নেল এক্সিছডালৰ তলৰ অংশটো যথেষ্ট দীঘলীয়া হয় আৰু সেই দীঘলীয়া অংশটোক কোৱা হয় হাইপোকটাইল বুলি কোৱা হয়। আৰু সেই হাইপোকটাইলতে কি হয় ৰেডিকুল আৰু ৰুট কেপ ডেভেলপ হয় যাৰ পৰা কি হ'ব ৰুট ছিষ্টেম ডেভেলপ হ'বগৈ। গতিকে এইটো হ'ল কি ডাইকট এমব্ৰায়ো এটাৰ ষ্ট্ৰাকচাৰ। নেক্সট চোৱা মন'কট এমব্ৰায়ো। এইটো হ'ল মন'কট এমব্ৰায়োৰ ষ্ট্ৰাকচাৰ। ইয়াত কি পাৰ্টছ আছে চোৱা। একে মন'কট এমব্ৰায়োত কি হ'ব এখন কটিলেডন্স থাকিব, ছিংগল কটিলেডন থাকিব যাক আমি স্কুটেলাম বুলি ক'ম। আৰু ইয়াতো কি হ'ব একে এডাল এমব্ৰায়নেল এক্সিছ থাকিব। সেই এমব্ৰায়নেল এক্সিছডালৰ কটিলেডনখনৰ মাজৰ যোনটো অংশ সেই অংশটোক কোৱা হয় এপিকটাইল বুলি কোৱা হয়। আৰু এই এপিকটাইলৰ পৰাই কি হ'ব ষ্টেম এপেক্স বা শ্বুট এপেক্স ডেভেলপ হ'ব আৰু লগতে কলিঅপ্টাইল নামৰ এটা পাৰ্ট ডেভেলপ হ'ব। আৰু এমব্ৰায়নেল এক্সিছডালৰ তলৰ ফালে যিটো অংশ থাকিব তাত কি হ'ব ৰেডিকল আৰু ৰুট কেপ ডেভেলপ হ'ব। আৰু সেই ৰুট কেপ আৰু ৰেডিকুলক কভাৰ কৰি পেলানি এখন প্ৰটেক্টিভ লেয়াৰ থাকিব যাক কোৱা হয় ক্লিৰ'হাইজা। গতিকে এইকেইটা হ'ল ডাইকট এমব্ৰায়ো আৰু মন'কট এমব্ৰায়ো একোটাৰ ষ্ট্ৰাকচাৰ। এতিয়া কি হয় ডাইকট এমব্ৰায়ো আৰু মন'কট এমব্ৰায়োৰ ডেভেলপমেণ্ট কেনেকৈ হয় অৰ্থাৎ সিহঁতৰ এমব্ৰায়োজেনি ডেভেলপমেণ্টেল প্ৰচেছৰ বিষয়ে আমি জানিব লাগিব। এতিয়া প্ৰথমে চোৱা ডাইকট এমব্ৰায়ো। ডাইকট এমব্ৰায়ো এটাৰ ডেভেলপমেণ্টৰ এইখিনি হ'ল ষ্টেজখিনি। জাইগট এটাৰ পৰা ষ্টেপ বাই ষ্টেপ কেনেকৈ এমব্ৰায়ো এটাৰ ডাইকট এমব্ৰায়োৰ ডেভেলপমেণ্ট হৈছে সেই ষ্টেপখিনি দিয়া আছে। এতিয়া প্ৰথমতে কি হ'ব চোৱা ইয়াত বিভিন্ন ষ্টেজ থাকে আৰু প্ৰত্যেকটো ষ্টেজতে কি হয় বেলেগ বেলেগ ষ্ট্ৰাকচাৰ ফৰ্ম হয়। প্ৰথম এইট চোৱা এইটো হ'ল ওস্পৰ বা জাইগট। এই জাইগটৰ পৰা ডাইকট এমব্ৰায়ো ফৰ্মেশ্যনৰ ফাৰ্ষ্ট ষ্টেপটো হ'ল ডিভিজন অফ ওস্পৰ। এই ওস্পৰ বা জাইগটৰ ডিভিজন হৈ পেলানি কি কৰিব দুটা চেল ফৰ্ম কৰিব। ট্ৰান্সভাৰ্ছ ডিভিজন হ'ব, ট্ৰান্সভাৰ্ছ ডিভিজনৰ জৰিয়তে টু চেল ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰিব আৰু ইয়াক আমি কওঁ টু চেল্ড প্ৰ' এমব্ৰায়ো। আৰু এই চেল দুটাৰ যিটো লাৰ্জাৰ চেল
সেই লাৰ্জাৰ চেলটো যিটো এণ্ডৰ ফালে আছে সেইটো হ'ল মাইক্ৰ'পাইলাৰ এণ্ড, আৰু এই চেলটোক কোৱা হ'ব ছাছপেন্সৰ চেল। আৰু যিটো স্মলাৰ চেল সেই চেলটো কালাজেল এণ্ডৰ দিশত আছে, আৰু ইয়াক কোৱা হয় এমব্ৰায়নেল চেল বা টাৰ্মিনেল চেল। এতিয়া এই ছাছপেন্সৰ চেলটো আৰু এমব্ৰায়নেল চেল দুইটাৰে ফাৰ্ডাৰ ডিভিজন হ'ব। ডিভিজন হৈ পেলাই ইহঁতে বিভিন্ন ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব বা পাৰ্টবিলাক ফৰ্ম কৰিব এমব্ৰায়ো এটাৰ। আৰু এমব্ৰায়ো এটাৰ মেইন পাৰ্টবিলাক এমব্ৰায়নেল চেলটোৰ পৰা বিশেষকৈ ফৰ্মেশ্যন হয়। এতিয়া নেক্সট ষ্টেপটো হ'ল ফৰ্মেশ্যন অফ ছাছপেন্সৰ এণ্ড ৰেডিকল। ছাছপেন্সৰ আৰু ৰেডিকুলৰ ফৰ্মেশ্যন কেনেকৈ হ'ব চোৱা। এই যোনটো ছাছপেন্সৰ চেল, এই ছাছপেন্সৰ চেলটোৰ কি হ'ব কণ্টিনিউৱাছ ডিভিজন হ'ব। ডিভিজন হৈ পেলানি অৱশেষত কি কৰিব 8 to 10 চেল এটা ষ্ট্ৰাকচাৰ ফৰ্ম কৰিবগৈ। তাৰে কি হ'ব যোনটো ওপৰ ফালৰ ছাছপেন্সৰ চেল হ'ব সেই ছাছপেন্সৰ চেলটো বাকীখিনি ছাছপেন্সৰ চেলতকৈ অলপ বেলেগ হ'ব, সি লাৰ্জ চাইজ হ'ব, আৰু সেই চেলটোক আমি হাউষ্টৰিয়েল চেল বুলি ক'ম। আৰু এই চেলটোৰ কাম হ'ল ই কি কৰিব যোনটো এমব্ৰায়নেল চেল সেই এমব্ৰায়নেল চেলটোক এণ্ডোস্পাৰ্মৰ ভিতৰলৈ ঠেলি দিয়ে, মানে এণ্ডোস্পাৰ্মৰ ভিতৰলৈ সোমাই যাবলৈ হেঁচা প্ৰয়োগ কৰে। তাৰপাছত বাকী যোনখিনি ছাছপেন্সৰ চেল ফৰ্ম হ'ব সেই চেলখিনিয়ে কি কৰিব এটা দীঘলীয়া লেয়াৰ এটা ফৰ্ম কৰিব, আৰু সেই লেয়াৰটোক কোৱা হ'ব ছাছপেন্সৰ বুলি কোৱা হয়। এতিয়া এই ছাছপেন্সৰ লেয়াৰত কমেও 8টা বা 9টা চেল থাকে। এই ছাছপেন্সৰ চেলখিনি একেবাৰে তলৰ যোনটো চেল ছাছপেন্সৰ চেল সেইটো কি হৈছে এমব্ৰায়নেল চেলৰ লগত লাগি আছে, আৰু সেই এমব্ৰায়নেল চেলৰ লগত লাগি থকা ছাছপেন্সৰ চেলটোকে কোৱা হয় হাইপোফাইচিছ বুলি কোৱা হয়। আৰু এই হাইপোফাইচিছটোৱে কি হ'ব ফাৰ্ডাৰ ডিভিজন হৈ পেলানি ই ৰুট কেপ আৰু ৰুট টিপ ফৰ্ম কৰিবগৈ, অৰ্থাৎ ইয়াৰ পৰাই কি হ'ব ৰেডিকুল ডেভেলপ হ'বগৈ। গতিকে ছাছপেন্সৰ চেলৰ পৰা আমি ডিভিজনৰ জৰিয়তে কি পালোঁ ৰেডিকুল ফৰ্মেশ্যন হোৱাটো পালোঁ। নেক্সট হ'ল এইখিনি হ'ল ছাছপেন্সৰ চেলৰ ডিভিজন। তাৰপাছত এমব্ৰায়নেল চেলটো আছে। এই এমব্ৰায়নেল চেলটোৰ কি হ'ব ট্ৰান্সভাৰ্ছ আৰু লংগিচিউডিনেল ডিভিজন হ'ব কেইবাবাৰো। প্ৰথমতে কি হ'ব ই 2 চেল ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব, তাৰপাছত 4 চেল কোৱাড্ৰেট ষ্টেজ ফৰ্ম কৰিব, আৰু একেবাৰে অৱশেষত কি কৰিবগৈ অক্টেন ষ্টেজ ফৰ্ম কৰিবগৈ ট্ৰান্সভাৰ্ছ ডিভিজনৰ জৰিয়তে। এতিয়া কি হয় অক্টেন ষ্টেজ ফৰ্ম কৰাৰ লগে লগে কি হ'ব এই অক্টেন ষ্টেজত যোনকেইটা চেল থাকিব সেই চেলবিলাকৰ কি হ'ব প্ৰত্যেকটো চেলৰে আকৌ ডিভিজন হ'ব, আৰু ডিভিজন হোৱাৰ লগে লগে ইহঁতে কি কৰিব সেই চেলবিলাকে কিছুমান লেয়াৰ ফৰ্ম কৰিব, আৰু সেই যোনকেইটা লেয়াৰ সেই তাৰে কি হ'ব যোনটো টাৰ্মিনেল টায়াৰ সেই টাৰ্মিনেল টায়াৰটোক কোৱা হ'ব এপিবেচেল চেল, আৰু একেবাৰে তাৰ ভিতৰৰ টায়াৰটোক কোৱা হ'ব হাইপোবেচেল চেল, যোনটো ছাছপেন্সৰ চেলৰ লগত লাগি আছে। আৰু এপিবেচেল চেলৰ পৰাই ফাৰ্ডাৰ কি হ'ব কটিলেডনছ দুখন ডেভেলপ হ'বগৈ, লগতে প্লুমিউলৰ ডেভেলপ হ'ব, অৰ্থাৎ শ্বুট ছিষ্টেমৰ ডেভেলপমেণ্ট ইয়াৰ পৰাই হ'বগৈ। আৰু যোনটো হাইপোবেচেল চেলৰ লেয়াৰ আছিলে সেই হাইপোবেচেল চেলৰ পৰা ৰেডিকুলৰ লগতে বাকী যোনখিনি পাৰ্ট ৰেডিকুলৰ পাছত যোনখিনি পাৰ্ট হ'ব সেই পাৰ্টখিনি কি হ'বগৈ ডেভেলপ হ'বগৈ। এতিয়া কি হয় হাইপোবেচেল চেলখিনিয়ে কি কৰিব তোমাৰ হাইপোকটাইল বুলি যিটো অংশ পাইছিলোঁ সেই হাইপোকটাইল পাৰ্টটো এই দীঘলীয়া অংশটো কি কৰিব ই ফৰ্ম কৰিব, তাৰ পৰাই কি হ'ব ৰুট কেপ আৰু ৰেডিকুল ফৰ্ম হ'বগৈ। এই ষ্টেজটোত চোৱা
ইয়াত কি হৈছে অক্টেন ষ্টেজৰ যোনখিনি চেল আছিলে সেই চেলখিনিৰ মেৰিষ্টেমেটিক ডিভিজন হৈ পেলানি কি হৈছে ইহঁতে 3টা লেয়াৰ ফৰ্ম কৰিছে আৰু একেবাৰে বাহিৰৰ লেয়াৰটো কোৱা হৈছে ডাৰ্মেটোজেন আৰু এই ডাৰ্মেটোজেনৰ পৰা কি হয় এপিডাৰ্মিছ ফৰ্ম হ'বগৈ আৰু মাজৰ যোনটো লেয়াৰ সেই মাজৰ লেয়াৰটোক কোৱা হয় পেৰিব্লেম বুলি কোৱা হয় আৰু একেবাৰে সেন্ট্ৰেল লেয়াৰটো তাক কোৱা হয় প্লিৰম বুলি কোৱা হয় আৰু মাজৰ যোনটো পেৰিব্লেম লেয়াৰ সেই পেৰিব্লেম লেয়াৰটোৱে কি কৰিব কৰ্টেক্স অৰ্থাৎ কৰ্টিকেল পোৰ্শনখিনি ডেভেলপ কৰিব আৰু যোনটো প্লিৰম লেয়াৰ সেই প্লিৰম লেয়াৰটোৱে কি কৰিব ষ্টিলিবিলাক ডেভেলপ কৰিব বা ইহঁতক আমি প্ৰকেম্বিয়াম লেয়াৰ গ্ৰাউণ্ড মেৰিষ্টেম ডাৰ্মেটোজেন এনেকৈ ধৰণেও ভাগ কৰিব পাৰোঁ সো একেবাৰে লাষ্টত কি হৈছে কটিলেডন্স দুখন ডেভেলপ হৈছেগৈ আৰু প্লুমিউলৰ ডেভেলপ হৈছে ক'ৰ পৰা এপিবেচেল চেলৰ পৰা আৰু যোনটো হাইপোবেচেল চেল আছিলে চেল লেয়াৰ তাৰ পৰা কি হ'ব হাইপোকটাইল ডেভেলপ হ'ব আৰু ই সাসপেন্সৰ চেলৰ লগত লগ হৈ পেলানি ৰেডিকল আৰু ৰুট কেপ ডেভেলপ কৰিবগৈ এইটোৱে হ'ল কি ডাইকট এমব্ৰায়ৰ ডেভেলপমেন্টাল ষ্টেজ বা এমব্ৰায়নি সো এনেকৈ ধৰণে কি হয় ডাইকট এমব্ৰায় এটাৰ ডেভেলপমেন্ট হয় নেক্সট চোৱা এই যোনকেইটা ডেভেলপমেন্টাল ষ্টেজ এই ষ্টেজকেইটাক কেইবাটাও নাম দিয়া হয় জাইগটৰ পৰা ইহঁতৰ 2 সেল ষ্ট্ৰাকচাৰ ফৰ্ম হ'ল 4 সেল ষ্ট্ৰাকচাৰ ফৰ্ম হ'ল আৰু তাৰ পাছত তেনেকৈ ধৰণে কি হ'ব এই যোনটো ষ্টেজ পাবহি সেই প্ৰ এমব্ৰায়গিটা তোমাৰ 2 সেল প্ৰ এমব্ৰায় 4 সেল প্ৰ এমব্ৰায় এনেকৈ ধৰণে যেতিয়া ইহঁতে এই ষ্টেজটো পাবহি তেতিয়া তাক কোৱা হয় গ্লোবিউলাৰ ষ্টেজ বুলি কোৱা হয় তাৰ পাছত কটিলেডন্স দুখন ফৰ্ম কৰিবলৈ যেতিয়া আৰম্ভ কৰে তেতিয়া কি হয় ই হাৰ্টৰ আকৃতি লয় ওপৰৰ ফালে আৰু সেইটো কাৰণে তাক কোৱা হয় হাৰ্ট ষ্টেজ বুলি কোৱা হয় আৰু একেবাৰে পাছৰ ষ্টেজটো যেতিয়া কি হয় ৰুট কেপ বা সুটেপেক্স এইখিনি ফৰ্ম হয়গৈ কমপ্লিটলি তেতিয়া তাক কোৱা হয় টৰ্পেডো ষ্টেজ বুলি কোৱা হয় নেক্সট চোৱা মন'কট এমব্ৰায়ৰ ডেভেলপমেন্টাল প্ৰচেছ বা মন'কট এমব্ৰায় এটাৰ কেনেকৈ ডেভেলপমেন্ট হ'ব এতিয়া কি হয় যে ডাইকট এমব্ৰায়ই হওক বা মন'কট এমব্ৰায়ই হওক এনজিঅস্পাৰ্মৰ জাইগটটোৰ ডেভেলপমেন্ট হৈ পেলাই যেতিয়া 2 সেল ষ্ট্ৰাকচাৰটো ফৰ্ম হ'ব তেতিয়াই কি হয় প্ৰ এমব্ৰায় ফৰ্মেশ্যন আৰম্ভ হয় আৰু সেই প্ৰ এমব্ৰায়টোৰ পৰা প্ৰথমতে কি হয় ৱাল ফৰ্মেশ্যন আৰম্ভ হয় আৰু 2 সেল ষ্ট্ৰাকচাৰৰ পৰা ইহঁতে কি হয় 8 সেল ষ্টেজ অক্টেন ষ্টেজ ফৰ্ম কৰেগৈ ডিভিজন হয় আৰু সেই অক্টেন ষ্টেজলৈকে কি হয় ডাইকট আৰু মন'কট দুইটা এমব্ৰায়ৰে ডেভেলপমেন্টটো প্ৰায় একে হয় আৰু তাৰ পাছতহে কি হয় ইহঁতৰ ডেভেলপমেন্টাল ষ্টেজখিনি অলপ বেলেগ ধৰণৰ হয় আৰু সেই অক্টেন ষ্টেজৰ পৰা ইহঁতে কি কৰিব ষ্টেজৰ পাছতে ডাইকট এমব্ৰায় দুখন কটিলেডন আৰু প্লুমিউল ডেভেলপ কৰিব আৰু মন'কট এমব্ৰায়ে এখন কটিলেডন আৰু প্লুমিউল অংশটো ডেভেলপ কৰিব এতিয়া চোৱা মন'কট এমব্ৰায় এটাৰ ডেভেলপমেন্ট কেনেকৈ হয় একে জাইগট বা ওস্পৰৰ পৰা কি হ'ব এমব্ৰায়ৰ ডেভেলপমেন্ট হ'ব এতিয়া কি হয় এই জাইগট বা ওস্পৰটোৰ প্ৰথম যোনটো ডিভিজন সেই ডিভিজনটো কি হ'ব ট্ৰান্সভাৰ্সলি হ'ব ট্ৰান্সভাৰ্সলি ডিভিজন হৈ পেলানি এটা 3 সেল ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব তাৰে এটা হ'ল সাসপেন্সৰ সেল আৰু মাজৰটো হ'ব মিডল সেল আৰু একেবাৰে তলৰটো হ'ব টাৰ্মিনেল
চেল আৰু সেই টাৰ্মিনেল চেলটোৱে পাছত কি হ'বগৈ এমব্ৰায়টোৰ লাৰ্জাৰ পাৰ্টখিনি ফৰ্ম কৰিবগৈ আৰু যোনটো ছাছপেন্সৰ চেল এই ছাছপেন্সৰ চেলটো বাকী দুটা চেলতকৈ কি হয় অলপ লাৰ্জ সাইজৰ হয় আৰু এই ছাছপেন্সৰ চেলটোৰ ফাৰ্দাৰ কোনো ডিভিজন নহয় আৰু পাছত গৈ কি কৰে এই হাউষ্টৰিয়াম চেল হিচাপে কাম কৰে আৰু টাৰ্মিনেল চেলটোৰ পৰা কি হয় প্ৰ এমব্ৰায়ো ডেভেলপ হয় সো এতিয়া কি হ'ব টাৰ্মিনেল চেলটোৰ 2 চেল 4 চেল 8 চেল এনে ধৰণে কি হ'ব ইয়াৰ ডিভিজন হ'ব ট্ৰান্সভাৰ্স আৰু লংগিটিউডিনেল ডিভিজন হ'ব আৰু ডিভিজনৰ জৰিয়তে কি হ'ব ই অৱশেষত অক্টেন ষ্টেজ ফৰ্ম কৰিব আৰু তাত কি হ'ব 2 টায়াৰ্স অফ চেল থাকিব আৰু প্ৰত্যেকটো টায়াৰতে কি হ'ব 4টাকৈ চেল থাকিব এতিয়া কি হয় সেই যোনকিটা অক্টেন ষ্টেজৰ চেলখিনি সেই চেলখিনিৰ কি হ'ব পেৰিক্লিনেল ডিভিজন হ'ব আৰু ডিভিজনৰ লগে লগে এই চেলবিলাকে কি কৰিব ডাৰ্মেটজেন ফৰ্ম কৰিব য'ৰ পৰা এপিডাৰ্মিছ ফৰ্ম হ'বগৈ আৰু লগতে কি হ'ব গোটেই অংশটো এখন কটিলেডন আৰু প্লুমিউললৈ ভাগ হ'বগৈ সেইটো কাৰণে কি হয় মন'কট এমব্ৰায়ত সিঙ্গল কটিলেডনছ থাকে আৰু এই কটিলেডনখনক কোৱা হয় স্কুটেলাম বুলি কোৱা হয় নেক্সট চোৱা মাজৰ যোনটো মিডল চেল আছিলে সেই মিডল চেলটো কি হ'ব ডিভিজন হ'ব ডিভিজন হৈ পেলাই ই কি কৰিব এবাৰ ডিভিজন হৈ ইয়াৰ পৰা 2 চেল ফৰ্ম কৰিলে তাৰ পাছত আকৌ ই 4 চেল ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰিব তাৰে কি হ'ব ওপৰৰ যিকিটা চেল সেই চেলকিটাই কি কৰিব শ্বুট এপেক্স বা ষ্টেম এপেক্স ফৰ্ম কৰিবগৈ আৰু লোৱাৰ লেয়াৰটোৱে কি কৰিব ষ্টেম এপেক্স ফৰ্ম কৰিবগৈ বা শ্বুট এপেক্স ফৰ্ম কৰিবগৈ আৰু আপাৰৰ যোনটো চেল লেয়াৰ সেই চেলটোৱে চেল লেয়াৰে কি কৰিব হাইপকটাই ডেভেলপ কৰিব যাৰ পৰা কি হ'ব ৰুট ডেভেলপ হ'বগৈ বা ৰেডিকেল পৰ্চনটো ডেভেলপ হ'বগৈ গতিকে কি হ'ব মিডল চেল যিটো আছিলে মিডল চেলৰ ডিভিজন হৈ পেলানি ষ্টেম এপেক্স আৰু কি হ'ব ৰেডিকুলাৰ ডেভেলপ হ'ব বা ৰুটৰ ডেভেলপ হ'ব আৰু টাৰ্মিনেল চেলটোৰ পৰা প্লুমিউল আৰু কটিলেডনছৰ ডেভেলপ হ'ব আৰু ছাছপেন্সৰ চেলটো আনডিফাৰেঞ্চিয়েটেড হৈ পেলানি থাকি যাব আৰু অৱশেষত আমি এনেকুৱা ধৰণৰ এটা এমব্ৰায়নেল ষ্ট্ৰাকচাৰ দেখা পাম যাক আমি কি কওঁ মন'কট এমব্ৰায় বুলি কওঁ সো মন'কট এমব্ৰায়টো যোনখন কটিলেডন তাক আমি স্কুটেলাম বুলি ক'ম আৰু ইয়াৰ এডাল এমব্ৰায়নেল এক্সিছ থাকিব আৰু সেই এমব্ৰায়নেল এক্সিছতে কি হ'ব শ্বুট এপেক্স আৰু ৰুট বা ৰেডিকুল ডেভেলপ হ'বগৈ সো এইটো আছিল কি মন'কট এমব্ৰায়ৰ ডেভেলপমেণ্ট ওকে এইখিনি হ'ল এমব্ৰায়ৰ ডেভেলপমেণ্টৰ কথা আৰু যিহেতু এই সেকেণ্ড চেপ্টাৰটো বাকীখিনি পাৰ্ট আমাৰ অনলাইন ক্লাছত কমপ্লিট হৈয়ে গৈছে গতিকে এই চেপ্টাৰটো আমাৰ ইয়াতে শেষ হৈছে ওকে থেংক ইউ